সমগ্ৰ অসমত প্ৰায় 39টা বিধানসভা সমষ্টিক সম জিলালৈ উন্নীত কৰাৰ কাৰ্যসূচী চলি আছে আৰু আজি মই নিজৰ গৃহ সমষ্টি টিংখাঙকো সম জিলালৈ উন্নীত কৰিবলৈ পাই সমগ্ৰ টিংখাঙৰ ৰাইজৰ উপস্থিতিত নিজে ধন্য মানিছোঁ। বহু গুণী জ্ঞানী জ্যেষ্ঠ সকলো লোক আজি ইয়াত উপস্থিত আছিল। আজি উপস্থিতি যিসকল ব্যক্তি তেখেতসকলৰ মুখাৱয়ব দেখিয়ে মোৰ আজি ভাল লাগিছে যে সম জিলাৰ এই যিটো কনচেপ্ট, এই কনচেপ্টে সমাজখনৰ সন্মানীয় ব্যক্তিসকলে তেখেতসকলে আদৰণি জনাইছে, তেখেতসকলৰ উপস্থিতিয়ে প্ৰমাণ কৰে। মই আশা ৰাখিম টিংখাং সম জিলাই আমাৰ টিংখাং সমষ্টিটোৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জনসাধাৰণৰ চৰকাৰী যিসমূহ সেৱা সুবিধা, এই সেৱা সুবিধাসমূহ তাৎক্ষণিকভাৱে বাস্তৱায়িত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব। সমগ্ৰ অসমত প্ৰায় 39টা বিধানসভা সমষ্টিক সম জিলালৈ উন্নীত কৰাৰ কাৰ্যসূচী চলি আছে আৰু আজি মই নিজৰ গৃহ সমষ্টি টিংখাঙকো সম জিলালৈ উন্নীত কৰিবলৈ পাই সমগ্ৰ টিংখাঙৰ ৰাইজৰ উপস্থিতিত নিজে ধন্য মানিছোঁ। বহু গুণী জ্ঞানী জ্যেষ্ঠ সকলো লোক আজি ইয়াত উপস্থিত আছিল। আজি উপস্থিতি যিসকল ব্যক্তি তেখেতসকলৰ মুখাৱয়ব দেখিয়ে মোৰ আজি ভাল লাগিছে যে সম জিলাৰ এই যিটো কনচেপ্ট, এই কনচেপ্টে সমাজখনৰ সন্মানীয় ব্যক্তিসকলে তেখেতসকলে আদৰণি জনাইছে, তেখেতসকলৰ উপস্থিতিয়ে প্ৰমাণ কৰে। মই আশা ৰাখিম টিংখাং সম জিলাই আমাৰ টিংখাং সমষ্টিটোৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জনসাধাৰণৰ চৰকাৰী যিসমূহ সেৱা সুবিধা, এই সেৱা সুবিধাসমূহ তাৎক্ষণিকভাৱে বাস্তৱায়িত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব। সমগ্ৰ অসমত প্ৰায় 39টা বিধানসভা সমষ্টিক সম জিলালৈ উন্নীত কৰাৰ কাৰ্যসূচী চলি আছে আৰু আজি মই নিজৰ গৃহ সমষ্টি টিংখাঙকো সম জিলালৈ উন্নীত কৰিবলৈ পাই সমগ্ৰ টিংখাঙৰ ৰাইজৰ উপস্থিতিত নিজে ধন্য মানিছোঁ। বহু গুণী জ্ঞানী জ্যেষ্ঠ সকলো লোক আজি ইয়াত উপস্থিত আছিল। আজি উপস্থিতি যিসকল ব্যক্তি তেখেতসকলৰ মুখাৱয়ব দেখিয়ে মোৰ আজি ভাল লাগিছে যে সম জিলাৰ এই যিটো কনচেপ্ট, এই কনচেপ্টে সমাজখনৰ সন্মানীয় ব্যক্তিসকলে তেখেতসকলে আদৰণি জনাইছে, তেখেতসকলৰ উপস্থিতিয়ে প্ৰমাণ কৰে। মই আশা ৰাখিম টিংখাং সম জিলাই আমাৰ টিংখাং সমষ্টিটোৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জনসাধাৰণৰ চৰকাৰী যিসমূহ সেৱা সুবিধা, এই সেৱা সুবিধাসমূহ তাৎক্ষণিকভাৱে বাস্তৱায়িত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব।